Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো ক'বলৈ গৈ আছো যে আমি ফাইনালি ৰখি থকা দিনটো আহি গ'ল। আমি যেহেতু অপেক্ষা কৰি আছিলোঁ যে অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভণি হ'ব। আমাৰ CM ছাৰে ফাইনালি এইটো ঘোষণা কৰিলে যে অক্টোবৰৰ 3 তাৰিখৰ পৰা আমাৰ ফিজিকেল টেষ্টবিলাক আৰম্ভণি হ'ব। আৰু লগতে ADRৰ বিষয়ে গোটেইখিনি কৈ দিছে। ADR কেতিয়াৰ পৰা আৰম্ভণি হ'ব, এক্সামবিলাক কেতিয়া হ'ব, লগতে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব গোটেইখিনি কৈ দিলে। যিহেতু বহুতে অপেক্ষা কৰি আছিলে আৰু ইমান দিনৰ পৰা ADR এক্সাম আৰু আসাম পুলিচৰ বিষয়ে আলোচনা হৈ আছে, কিন্তু ডেটখিনি আমি গম পোৱা নাছিলোঁ। কেতিয়া এক্সাম হ'ব, কি হ'ব আমি গম পোৱা নাছিলোঁ। ফাইনালি আমাৰ CM ছাৰে গোটেইখিনি জনাই দিলে। গতিকে এইটো আমি এতিয়া প্ৰিপেৰেশ্যনত নামি যোৱাৰ সময় আহি গ'ল। আজিৰ এই ভিডিঅ'টোত মই গোটেইখিনি কথা ক'বলৈ গৈছোঁ যে যিখিনি এক্সাম পেটাৰ্ণ আছে ADRৰ, সেই ADRৰ এক্সাম পেটাৰ্ণটোক লৈ বহুতৰে কুৱেশ্যন আছে, কনফিউজন আছে। চ' আজি ভিডিঅ'টো ক'বলৈ গৈছোঁ। আৰু অসম পুলিচৰ যিহেতু মানে ফাইনেলি ডেটটো ঘোষণা কৰিলে ফিজিকেলৰ, এতিয়া ক'ম যে আসাম পুলিচৰ এক্সাম পেটাৰ্ণটো ADRৰ নিচিনাই হ'ব নে কিবা বেলেগ ধৰণে হ'ব নে আগৰ নিচিনা হ'ব গোটেইখিনি ক'ম। আৰু লগতে এতিয়া নেক্সট আপোনালোকে কি কৰিব, আসাম পুলিচৰ যিসকলে দিব, লগতে ADR যিসকলে দিব তেখেতসকলে নেক্সট কি কৰিব, আজি ভিডিঅ'টো সকলোখিনি ক'বলৈ গৈছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া চাওক, প্ৰথম কৈছোঁ আসাম পুলিচৰ কাৰণে। আসাম পুলিচৰ এক্সাম পেটাৰ্ণটো সলনি হৈছে নেকি? আসাম পুলিচৰ এক্সাম পেটাৰ্ণ কোনো ধৰণৰ সাল সলনি হোৱা নাই। যিখিনি সাল সলনি হৈছে ADRৰ কাৰণে হৈছে। আসাম পুলিচৰ যিটো আগতে ছিষ্টেম চলি আহিছিলে, প্ৰথমতে ফিজিকেল হয়, যিখিনি কনষ্টেবল আছে তেখেতসকলৰ কাৰণে প্ৰথমতে ফিজিকেল হয়, তাৰপিছত লিখিত পৰীক্ষা হ'ব, তাৰ পাছত হ'ব ভাইভা আৰু ফাইনেল মানে আপোনালোকৰ মেৰিট লিষ্ট হ'ব। চ' সেই ছিষ্টেমতে হ'ব এইবাৰো, তাত কোনো ধৰণৰ সাল সলনি হোৱা নাই। আৰু SI যিখিনি আছে SIখিনি প্ৰথমতে লিখিত পৰীক্ষা হয়, তাৰপিছত ফিজিকেল হয়, তাৰপিছত ভাইভা হয়, আৰু ভাইভাৰ পাছত ফাইনেল মেৰিট লিষ্ট মানে নিৰ্মাণ কৰা হয় বা ফাইনেল মেৰিট লিষ্ট মাৰা হয়, তাৰপিছত আপোনালোকে চাকৰি পাব। ঠিক তেনেকৈ আছে, তাত কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই। যিখিনি সাল সলনি কৰিছে ADRৰ কাৰণে কৰিছে। ADR এক্সাম পেটাৰ্ণটো আমাৰ APSCৰ যিটো এক্সাম পেটাৰ্ণ হয়, প্ৰথমতে প্ৰিলিমছ, মেইনছ, তাৰপিছত ভাইভা, তাৰপিছত ফাইনেল মেৰিট লিষ্ট হয়। ঠিক তেনেকৈ আমাৰ ADR এক্সামটো হ'ব। তাত আসাম পুলিচৰ কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই। এইটো আপোনালোকে মানে যদি কনফিউজনত আছিলে এইটো ক্লিয়াৰ কৰি দিছোঁ যে আসাম পুলিচৰ কোনো ধৰণৰ সাল সলনি হোৱা নাই। এতিয়া কৈছোঁ নেক্সট আপোনালোকে কি কৰিব। চাওক, আপোনালোকৰ যিখিনিয়ে ABত দিব তেখেতসকলৰ কাৰণে ফিজিকেলত থাকিব 3টা ইভেণ্ট, আৰু যিখিনি UBত দিব তেখেতসকলৰ থাকিব ফিজিকেলত 2টা ইভেণ্ট। এতিয়া আপোনালোকে প্ৰথমতে কি কৰক, ফিজিকেলৰ কাৰণে সম্পূৰ্ণ আপোনালোকৰ যিমানখিনি কেপাচিটি আছে গোটেইখিনি দি দিয়ক। কাৰণ বৰ্তমান আপোনালোকৰ হাতত কেইটামান দিন পাইছে। যিহেতু বৰ্তমান যদি ইণ্টাৰভিউটো পাতি দিলে হয়, হয়তো আপোনালোকৰ ফিজিকেলটো বহুতখিনি ডাউন হৈ গ'ল হয়। কিন্তু এতিয়া সময় পাইছে, গতিকে আপোনালোকে কষ্ট কৰক। যেতিয়াই আপোনালোকৰ গ্ৰাউণ্ডবিলাক শুকাই যায়, আপোনালোকে ফিল্ডত যেতিয়া ৰানিং কৰিব পাৰে তেতিয়া ফিল্ডত ৰানিং কৰক। আৰু যদি এতিয়া ফিল্ডত ৰানিং কৰিব পৰা নাই তেতিয়াহ'লে ৰাস্তাত হ'লেও আপোনালোকে অলপ চেষ্টা কৰক। মাত্ৰ ৰানিংটো কিবাকৈ ৰাখি থাকক। যদি ৰানিংটো একেবাৰে বহি যায় তেতিয়াহ'লে কিন্তু আপোনালোকে ৰানিংটোত ফেইল কৰিব। আৰু লগতে আপোনালোকে লং জাম্পটোত গুৰুত্ব দিয়ক, কাৰণ লং জাম্পত বহুতেই কম মাৰ্ক পায়। লং জাম্পটো বহুতৰ কাৰণে বহুত মানে কঠিন এটা ইভেণ্ট হয়। ৰানিংটো যেনে তেনে কিছুমানে পাছ কৰে বা ৰানিংটোত মানে ভাল এটা মাৰ্ক পায় কিছুমানে, কিন্তু লং জাম্পত বহুত সংখ্যক ল'ৰাই নোৱাৰে। আৰু যিসকল ল'ৰাই লং জাম্পত নোৱাৰে তেখেতসকলৰ কাৰণে এটা মানে ভাল সুযোগ এটা আহিছে, টাইম পাইছে। গতিকে লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰক। আৰু আপোনালোকে লং জাম্পত গ্ৰাউণ্ড নোহোৱাকৈ আপোনালোকে নোৱাৰিবই। আপোনালোকে ৰাস্তাত লং জাম্প মাৰিব নোৱাৰে। ৰানিংটো কৰি ল'ব ৰাস্তাত, কিন্তু লং জাম্পটো ৰাস্তাত কৰিব নোৱাৰে। গতিকে লং জাম্পৰ কাৰণে যিহেতু গ্ৰাউণ্ডবিলাক এতিয়া বেয়া হৈছে, ফিল্ডবিলাক বেয়া হৈছে, পানী জমা হৈ আছে, গতিকে লং জাম্পটো আপোনালোকৰ নিশ্চয়কৈ সকলোৰে ক্ষেত্ৰত কি হৈছে, লং জাম্পটো মৰাত অলপ অসুবিধা হৈ আছে। গতিকে লং জাম্পৰ কাৰণে অলপ ব্যায়াম কৰক, অকণমান এক্সাৰচাইজবিলাক কৰক, তেতিয়াহে আপোনালোকে লং জাম্পটো ভালকৈ মাৰিব পাৰিব। আৰু লং জাম্পক যদি নেগলেক্ট কৰে তেতিয়াহ'লে কিন্তু আসাম পুলিচৰ ইণ্টাৰভিউৰ পৰা আপোনালোকে মানে ভাল এটা ৰিজাল্ট নাপাব। গতিকে লং জাম্পত বেছি গুৰুত্ব দিয়ক। বৰ্তমান সময়ত যদি আপোনালোকৰ তাত পানী কমিছে, যদি ফিল্ডখন ভাল হৈছে, তেতিয়াহ'লে লং জাম্পত অলপ বেছিকৈ সময় দিয়ক। ৰানিঙত আপোনালোকে হয়তো নিশ্চয়কৈ ৰানিং কৰিয়ে আছে, কিন্তু লং জাম্পত অলপ হ'লেও বেছি সময় দিয়ক, কাৰণ আৰু কেইমাহমান পাইছে। গতিকে এইখিনি পূৰা লং জাম্পত দিয়ক। যিসকলৰ লং জাম্পটো এক্সেলেণ্ট অহা নাই তেখেতসকলৰ কাৰণে কৈছোঁ, তেখেতসকলে লং জাম্পত সম্পূৰ্ণ এফৰ্ট দি দিয়ক। তাৰপিছত আহিল চিন আপ। চিন আপ যিসকলে ABত দিব তেখেতসকলৰ কাৰণে চিন আপটো খুব ইম্পৰ্টেণ্ট এটা ইভেণ্ট হয়। চিন আপত মানে যদি আপোনালোকে চিন আপ মাৰিব পাৰে তেতিয়াহ'লে টোটেল মাৰ্ক পাই যাব, 20 মাৰ্ক পাই যাব। আৰু কি হয়, বহুতে কি দেখিছোঁ যে চিন আপ কি কৰে যে মই পাৰিম বুলি তেখেতসকলে চিন আপ এক্সাৰচাইজ নকৰে, আৰু ইণ্টাৰভিউত গৈ 14টা চিন আপ মাৰিব নোৱাৰে। গতিকে প্ৰেক্টিছটো কৰক, প্ৰেক্টিছটো জাৰি ৰাখক। প্ৰেক্টিছ যদি নকৰে তেতিয়াহ'লে চিন আপ আপোনালোকে ইমান সহজতে মাৰিব পৰা ইভেণ্টটো নহয়। চিন আপটো বহুতেই অনায়াসে পাৰে, কিছুমানে বহুত কষ্ট কৰি পাৰে। গতিকে যিসকলে চিন আপ 14টা মাৰিব নোৱাৰে তেখেতসকলে এতিয়া চিন আপতো মানে সময়টো দি দিয়ক। কাৰণ বৰ্তমান চিন আপৰ কাৰণে কোনো ধৰণৰ গ্ৰাউণ্ড নালাগে, একো নালাগে। আপোনালোকে ঘৰতেই চিন আপ বাৰ বনাই ল'ব পাৰে, বনাই লৈ আপোনালোকে চিন আপটোৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰে। গতিকে যিসকলে চিন আপ 14টা মাৰিব নোৱাৰে তেখেতসকলে চিন আপৰ কাৰণে সময় দিয়ক। চিন আপৰ কাৰণে তেখেতসকলে ব্যায়ামবিলাক কৰক। চিন আপ ঘৰতে মাৰিব পাৰিব, গতিকে সেইখিনিত সময় দিয়ক। কাৰণ চিন আপটোত 20 নম্বৰ থাকে। চিন আপৰ 20 নম্বৰ আপোনালোকে সম্পূৰ্ণ মাৰ্কটো ল'বলৈ চেষ্টা কৰিব, কাৰণ চিন আপত যদি 1 নম্বৰ কমি যায় হয়তো আপোনালোকে ফাইনেল মেৰিট লিষ্টত নামটো আনিব নোৱাৰিব পাৰে। গতিকে চিন আপৰ মাৰ্কটো সম্পূৰ্ণ ল'বলৈ চেষ্টা কৰিব। বন্ধুসকল, আপোনালোকে
ফিজিকেলৰ লগে লগে লিখিত পৰীক্ষাৰ কাৰণে সমান্তৰালভাৱে আপোনালোকে অনুশীলন কৰি যাব, প্ৰেক্টিছ কৰি যাব, পঢ়াখিনি আপোনালোকে এৰি নিদিব। এনেকুৱা সময়ত কি কৰিব, বহুতেই হয়তো লিখিত পৰীক্ষাৰ কাৰণে যিটো প্ৰস্তুতি কৰি আছিলে, যিটো পঢ়ি আছিলে, সেই পঢ়াটো হয়তো কমাই দিব। তো তেনেকুৱা কৰিলে কিন্তু আপোনালোকৰ লোকচান হ'ব। কাৰণ কিয় কৈছোঁ, ফিজিকেলৰ পিছত আপোনালোকে লিখিত পৰীক্ষাৰ কাৰণে বেছি সময় নাপায়। কাৰণ অহা বছৰ 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট টোটেলি শেষ কৰি দিব। গতিকে লিখিত পৰীক্ষাৰ কাৰণে আপোনালোকে বহুত সময় নাপায়। গতিকে লিখিত পৰীক্ষাৰ কাৰণে আপোনালোকে ফিজিকেলৰ লগে লগে আপোনালোকে মানে প্ৰস্তুতি চলাই যাওক। যদি আপোনালোকে দেৰি কৰে, টাইম পাইছোঁ 2 দিন পিছত পঢ়িম বুলি যদি আপোনালোকে লিখিত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি নচলায়, তেতিয়াহ'লে হয়তো আপোনালোকে সময় নাপাব। আৰু লিখিত পৰীক্ষাটো খুব ইম্পৰ্টেণ্ট হয়। মই অলৰেডি ভিডিঅ' আপোনালোকক দিছোঁ যে লিখিত পৰীক্ষাত আপোনালোকে যদি মাৰ্কটো বেছি উঠাব পাৰে, হয়তো যদি ফিজিকেলত কম মাৰ্ক পাইছে তেতিয়াহ'লে হয়তো মানে আপোনালোকে সেইটো মিলাই দিব পাৰিব পাৰে। গতিকে সেইটোত অলপ মনোযোগ দিয়ক, পঢ়াত মনোযোগ দিয়ক। যিহেতু মানে এতিয়া ডেট ঘোষণা কৰিলে ফিজিকেলৰ, লিখিতৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক। ফিজিকেল যেনেকৈ কৰিছে তেনেকৈ লিখিতৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰি দিয়ক, কাৰণ বেছি সময় নাপাব। এতিয়া কৈছোঁ ADRE এক্সামটো APSCয়ে পাতিব নেকি? ADRE এক্সাম যিটো পেটাৰ্ণ হয়, সেই পেটাৰ্ণটো APSCৰ পেটাৰ্ণত পাতিব বুলি কৈছে, আমাৰ CM ছাৰে কৈ দিছে। কিন্তু বহুতৰে কনফিউজন আছে যে ADRE এক্সামটো এতিয়া APSCয়ে পাতিব। ADRE এক্সামটো APSC পাতিব বুলি আমাৰ CM ছাৰে কোৱা নাই, সেই পেটাৰ্ণটোতহে পাতিব। আমাৰ যিটো SLRC আছে, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আছে, সেই SLRCয়ে আমাৰ ADRE এক্সামটো পাতিব। কিন্তু পেটাৰ্ণটোহে জাষ্ট ADRE নিচিনা হ'ব। প্ৰথমতে প্ৰিলিমছ থাকিব, তাৰপিছত মেইনছ থাকিব, তাৰপিছত ভাইভা থাকিব। সেই পেটাৰ্ণটোতহে আমাৰ মানে ADRE এক্সামটো পতা হ'ব। গতিকে এইটো কনফিউজন ৰাখিব নালাগে যে আমাৰ ADRE এক্সামটো APSCৰ নিচিনা হ'ব। চ' এনেকুৱা ভাবি কি কৰিছে, বহুতেই প্ৰিপেৰেশ্যনটো একদম বন্ধ কৰি দিছে। তেনেকুৱা নকৰিব। এতিয়া আপোনালোক কৈ দিছে যে পেটাৰ্ণটো সলনি হ'ব, আৰু এতিয়া চিলেবাছটো দি দিব কেনেকুৱা কি আহিব। গতিকে সেইটো লৈ বহুত কনফিউজনৰ মানে সৃষ্টি কৰিব নালাগে, বহুত চিন্তা কৰিব নালাগে। আপোনালোকক চিলেবাছ দি দিব, আৰু সেইমতে আপোনালোকে পঢ়া মানে জাৰি ৰাখক। যেনেকৈ পঢ়ি আছে তেনেকুৱাই হ'ব। কুৱেশ্যন তাতকৈ বেছি টান নাহে, আপোনালোকে যিটো লেভেলৰ পঢ়ি আছে সেইটোৱে হ'ব। গতিকে বন্ধুসকল, আপোনালোকে পঢ়া বাদ নিদিব, পঢ়াটো কমাই নিদিব। পঢ়াটো এতিয়া বেছিহে কৰক। আপোনালোকে মটিভেশ্যন পাব লাগে। আপোনালোকক ডেট দি দিলে, এতিয়া আৰু এডমিট ওলাব বুলি ধৰি লৈ আপোনালোকে বেছি মটিভেশ্যন লৈ পঢ়াটো বেছি জোৰদাৰহে কৰক। ইয়াতে আৰু আপোনালোকে পঢ়া মই নোৱাৰিম, APSC নিচিনা এক্সাম হ'ব, ADREটো খুব টান হ'ব, গতিকে আৰু পঢ়ি লাভ নাই বুলি পঢ়া বাদ নিদিব। হয়তো তেনেকৈ হয়তো আপোনালোকে মানে বাদ দিব, আৰু আপোনাৰ লগৰজন হয়তো মানে চাকৰি পাই যাব। গতিকে সেইটো নকৰিব, আপোনালোকে পঢ়াটো জাৰি ৰাখক। আৰু বন্ধুসকল, যিসকলে এইবাৰ নোৱাৰে, এইবাৰ যদি কিবা কাৰণত যদি আপোনালোকে মানে আছাম পুলিচৰ এটা চাকৰি ল'বলৈ সক্ষম নহয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে যে 2025 চনত পুনৰবাৰ কি হ'ব, নতুন ভেকেঞ্চি ওলাব। গতিকে আপোনালোকে প্ৰস্তুতিটো কৰক। যদি আপোনালোকে এইবাৰ প্ৰস্তুতি কৰাৰ পাছতো যদি চাকৰিটো নাপায়, সেই প্ৰস্তুতিৰ ফলতে হয়তো অহা বছৰ আপোনালোকে চাকৰি পাব পাৰে। গতিকে আপোনালোকে প্ৰেক্টিছটো কমাই নিদিব, আপোনালোকে কষ্ট কৰিয়ে থাকক। এইবাৰ নাপালে হয়তো অহাবাৰ পাব। CM ছাৰে কৈ দিছে যে নতুন ভেকেঞ্চি ওলাব 2025 চনত আছাম পুলিচৰ। গতিকে এইবাৰ যদি বাই চান্স আপোনালোকে যদি নাপায়, অহাবাৰ নিশ্চয়কৈ পাব। গতিকে ৰানিং কমাই নিদিব, ফিজিকেল কমাই নিদিব, লিখিত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কমাই নিদিব। তো এইখিনি আছিল আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, আৰু মই আপোনালোকক এনেকুৱা ভিডিঅ' দি থাকিম। গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নপৰিব। তো পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।